চতিয়াৰ বালিজুৰিৰ খেৰবাৰী ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ পালন কৰা হয়। এই ৰাইজৰ উৎসৱ অনুষ্ঠানটিত ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱাই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। তাৰ পিছতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চকী খেল, ভেকচন, নৃত্যগীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ লগতে মণ্ডল পৰ্যায়ৰ শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ শিক্ষক মহেন্দ্ৰ হাজৰিকাই আঁঠুৰা অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে প্ৰাক্তন শিক্ষক নাৰায়ণ শৰ্মাই। অনুষ্ঠানটিত অংশগ্ৰহণ কৰে খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সোহেল আনচাৰী, প্ৰাক্তন প্ৰধান শিক্ষক টংকেশ্বৰ কুৰ্মী, শিল্পী নীলমণি খলাল, চেঙামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জ বৰদলৈ, ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ আমগাইকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে। প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে সমাজসেৱক দুৰ্লভ হাজৰিকা আৰু প্ৰকাশ নাথে। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শ্ৰেষ্ঠতাৰ ভিত্তিত পুৰস্কাৰ বিতৰণ কৰা হয়। ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত ৰাইজৰ উৎসৱ পাতিছোঁ। এয়া ৰাইজৰ উৎসৱটো হ'ল বিভিন্ন ৰাইজৰ মাজত বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন আৰু বিভিন্ন প্ৰতিযোগিতা কৰি বিদ্যালয়ত অংশগ্ৰহণ কৰা। আৰু এই বিদ্যালয়ত অংশগ্ৰহণ কৰি পেলাই বিদ্যালয় স্থাপন যেতিয়া ৰাইজে কৰিলে, ৰাইজে কৰি 5-6টা বছৰলৈকে বিদ্যালয় অপ্ৰাদেশিক হৈ থকা অৱস্থাত ৰাইজৰ যি অংশগ্ৰহণ আছিল সেইটো যেতিয়া প্ৰাদেশিকৰণ হ'ল, তাৰ পাছত ৰাইজৰ অংশগ্ৰহণটো কমি গ'ল। এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি কৰি এনেকুৱা সাংস্কৃতিক অনুষ্ঠান কৰি ৰাইজৰ অংশগ্ৰহণ কৰি বিদ্যালয়ৰ ওচৰত লৈ অনা এই মূল উদ্দেশ্য। এতিয়া ৰাইজ প্ৰথম অৱস্থাত যি ধৰণে ওলাই আহিছিল এতিয়া মাতিবলগীয়া হৈ আছে, কাৰণ এতিয়া ৰাইজ ব্যস্ত বিভিন্ন নিজৰ নিজৰ কামবিলাকৰ ক্ষেত্ৰত। এতিয়া এনেকুৱা অনুষ্ঠানৰ জৰিয়তে এতিয়া ৰাইজ অংশগ্ৰহণ কৰিছে। দেখিছোঁ স্বতঃস্ফূৰ্তভাৱে যেতিয়া গুণোৎসৱ হৈছিল তেতিয়াও আহিছে। এতিয়া আজি নতুন এটা সংযোজন কৰিছে শিক্ষা বিভাগে, এই যে ৰাইজৰ উৎসৱ বিভিন্ন ক্লাষ্টাৰত কৰা হৈছে। এইবাৰ আমাৰ বিদ্যালয়তো এই খেৰবাৰী ক্লাষ্টাৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা HMC কমিটি, মাতৃগোট আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। ধুনীয়া লাগিছে ৰাইজৰ অংশগ্ৰহণ, আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও আহিছে, প্ৰাক্তন শিক্ষকসকলেও আহিছে, প্ৰাক্তন প্ৰধান শিক্ষক আহিছে, ইয়াত ৰিপুঞ্জল বৰদলৈ ছাৰ আহিছে আৰু বিভিন্ন অতিথিসকল আহি পেলাই তেওঁলোকৰ কলা প্ৰদৰ্শন কৰিছে। আমাৰ এতিয়া নতুন এটা আজি দেখিছোঁ বিদ্যালয়ত যিটো TLM প্ৰদৰ্শন হৈছে, বিভিন্ন বিদ্যালয়ত TLM প্ৰদৰ্শন কৰিছে আৰু সেই প্ৰদৰ্শনটো প্ৰতিযোগিতা হিচাপে ৰাখিছে আৰু প্ৰতিযোগিতাক শ্ৰেষ্ঠ দ্বিতীয়, প্ৰথম, তৃতীয়, তৃতীয় স্থানক পুৰস্কাৰৰ ব্যৱস্থা কৰিছে। আৰু লগতে বিভিন্ন জনগোষ্ঠীয়ে নিজৰ নিজৰ সাংস্কৃতিক নৃত্য গীত পৰিৱেশন কৰিব, তাতো পুৰস্কাৰৰ ব্যৱস্থা কৰিছে। এই সম্পূৰ্ণ আমাৰ খেৰবাৰী ক্লাষ্টাৰৰ বাবে চৰকাৰে 10,000 টকা এটা অনুদান দিছিল। সেই অনুদানৰ যোগেদি আমি কৰিছোঁ আৰু সফলভাৱে ৰূপায়ণ হৈছে বুলি জানো। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।